নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বগৰীৰ মিঠা জ্বলা আৰু নিমখীয়া আচাৰ বনাইছিলোঁ। ইয়াতে যিহেতু নিমখো দিছোঁ, সেইকাৰণে মিঠা আৰু নিমখীয়া লগতে জ্বলাও দিছোঁ। এনেকুৱা বনালোঁ। এইখিনি মই আচলতে পানী দিয়া নাই, তেল দি যেনেকুৱা নিমখীয়া আচাৰ বনাই তেনেকুৱাই বনাইছিলোঁ। আপোনালোকেও এনেকুৱা বনাই খাবচোন, নিশ্চয় ভাল পাব। এয়া ভাত আৰু ৰুটিৰ লগতো খাব, খুব ভাল লাগে, টেষ্টি হয়। গতিকে আহকচোন, এইখিনি মই কেনেকুৱা বনালোঁ এবাৰ চাই লওঁ। এয়া আজি মই বগৰীৰ মিঠা আচাৰ বনাব লৈছোঁ। এইখিনি 1.5 কেজিমান হ'ব। ইয়াৰ কাৰণে মই এইখিনি মছলা লৈছোঁ। এয়া ধনিয়া 1 চামুচ আৰু নিমখ 1 চামুচ, বগা সৰিয়হ 1 চামুচ আৰু এয়া মিঠি গুটি আধা চামুচ, আজৱাইন আধা চামুচ, হালধি 1 চামুচ, চফ ইয়াতে আছে, চফ 1 চামুচ আৰু জিৰা 1 চামুচ আৰু লগতে শুকান জলকীয়া 15টামান আছে। যেহেতু আচাৰখিনি বেছি হ'ব পৰিমাণ, বগৰীৰ পৰিমাণ বেছি, সেইকাৰণে জলকীয়াও অলপ বেছি লৈছোঁ। জ্বলা মিঠা হ'লে ভাল হয়। আৰু যিহেতু মিঠা আচাৰ বনাম মই, সেইটোৰ কাৰণে এয়া গুড় ইয়াতে 1 কেজি আছে। ইয়াৰে মই 4 ভাগৰ 3 ভাগ দিম। 3 পোৱা হ'ব, 750 গ্ৰাম হ'ব। ইয়াৰ পৰা অকণমান উলিয়াই থৈ দিম মই। এইখিনি মই যোগাৰ কৰি লৈছোঁ। এইবাৰ এয়া পেনখন গৰম কৰি লৈছোঁ। ইয়াতে মই মছলাখিনি গৰম কৰি লওঁ। গোটেইখিনি মছলা একেলগে। এয়া মোৰ মছলাখিনি ৰস কৰি লোৱা হৈ গ'ল। এইখিনি অকণমান ঠাণ্ডা হ'ব দিম মই। এয়া বগৰীখিনি মই ধুনীয়াকৈ গোটেইখিনি মই ফালি লৈছোঁ। ভালদৰে কটাৰীৰে 2-3টা কাট দি ধুনীয়াকৈ গোটেইখিনি মই, যাতে ইয়াতে মছলা, গুড়, তেল গোটেইখিনি সোমাই যায়, সেইটোৰ কাৰণে গোটেইকেইটা বগৰী মই ধুনীয়াকৈ ফালি লৈছোঁ। আপোনালোকেও মিঠা আচাৰ যদি বনাই এনেকুৱা বনাই ল'ব। এনেকুৱা বগৰীবিলাক ফালি ল'ব। মিঠাই হওক বা নিমখীয়াই হওক, বগৰী এনেকুৱা কাট কৰি ল'লে ধুনীয়া হয়, খাই ভাল লাগে। এই আচাৰখিনি মই তেলৰ লগতে বনাম। বহুতেই এই মিঠা আচাৰটো পানীত সিজাই লৈ ধুনীয়াকৈ বনায়। যিহেতু বহুত দিনলৈকে ৰাখিব লাগিব, সেইকাৰণে মই পানীৰ লগত নবনাওঁ। এয়া মই তেল দি ধুনীয়াকৈ নিমখীয়া আচাৰ যেনেকুৱা বনায় তেনেকুৱাই বনাম বুলি ভাবিছোঁ। ইয়াতে মই তেল গৰম কৰি লৈছোঁ। তেল বেছি দিয়া নাই, 200 গ্ৰাম হ'ব। এয়া সৰিয়হৰ তেল। এয়া তেলখিনি 2 মিনিট গৰম কৰি ল'লোঁ মই। তেলখিনি ভালদৰে গৰম হৈ গ'ল। ইয়াতে মই এইবাৰ বগৰীখিনি দি দিছোঁ। বগৰীকেইটা গেছটো কমাই লৈ এনেকুৱা বগৰীখিনি গোটেইখিনি মই কেৰাহীখনত দি লওঁ। বগৰীখিনি দি একেবাৰে জুইটো মই কমাই দিলোঁ। এইবাৰ মই ইয়াতে মছলাখিনি দিম। মছলাখিনি দি ধুনীয়াকৈ গোটেইখিনি মিক্স হোৱালৈকে মই লৰাই দিম ভালদৰে। মছলাখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এয়া মই গুড় 4 ভাগৰ 3 ভাগ লৈছোঁ আৰু এইখিনি মই এক্সট্ৰাকৈ থৈ দিলোঁ। এইখিনি মই এইবাৰ মিহিকৈ কুটি দিম। এইখিনি যাতে সোনকালে গুলি যায়, এনেকুৱা মিহিকৈ কাটি দিছোঁ।
যেহেতু নিমখীয়া জ্বলা হ'ব সেইকাৰণে নিমখ দিছোঁ ইয়াতে মই। গুড়খিনি কাটা হৈ গ'ল, এইখিনি মই ভালদৰে এবাৰ মিক্স কৰি গৈ থাকিম যেতিয়ালৈকে গুড়খিনি গুলি নাযায়, বগৰীৰ লগত মিক্স আপ নহয় তেতিয়ালৈকে এইখিনি মই লৰাই থাকিব লাগিব। এয়া মই গুড়খিনি গলালৈকে ধুনীয়াকৈ ভাজি লৈছোঁ, জুই একদম কমাই। যেতিয়াই গুড়খিনি গোটেই গুলি গ'ল তেতিয়াই মই গেছ বন্ধ কৰি দিছোঁ, যাতে বগৰীখিনি মানে বেছি ডাঠ নহয়। বেছি ভাজি থাকিলে গুড়খিনি ডাঠ হয়, একদম টাইট হৈ যাব আচাৰখিনি। সেইকাৰণে এয়া এনেকুৱা ধুনীয়াকৈ গুড় আৰু মছলা গোটেই মিক্স হৈ যোৱালৈকে মই বনাই ল'লোঁ। এয়া মোৰ বগৰীৰ মিঠা আচাৰ কমপ্লিট হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। গতিকে মোৰ আজি বগৰীৰ মিঠা আচাৰ বনোৱা কমপ্লিট হৈ গ'ল। আজিলৈ আহোঁ, থেংক ইউ।